আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৭৪৮টা পৰিয়ালক সৰু পথাৰত ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ইয়াৰ জৰিয়তে মই ভাবোঁ প্ৰায় সকলোখিনিয়ে ক'ৰবাত দুই এজন থাকি গ'ল যদি নাজানো, সৰু পথাৰ সমষ্টিৰ যিসকল দুখীয়া মানুহ তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিছে। আৰু আজি আমাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই অভিলাষী আঁচনিখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত সকলোতে সফল হোৱাৰ দৰে সৰু পথাৰতো ১০০% সফল হৈছে। আৰু এখেতসকলে এই মাহৰ পৰা 10 তাৰিখৰ ভিতৰত তেখেতসকলৰ পাব লগা চাউলৰ কোটা তেওঁলোকে লাভ কৰিব। আৰু তেওঁলোকে লগে লগে অৰুণোদয়, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বিভিন্ন আঁচনিৰ বাবে এই কাৰ্ডখনে তেওঁলোকৰ যোগ্যতাটো উপযুক্ত কৰি তুলিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক বলিষ্ঠ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ সপোন সাকাৰ কৰা যেনেদৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। গাঁৱৰ ৰাইজে নিজেই নিৰ্বাচনত প্ৰাৰ্থী ঠিক কৰিব, নিজেই তেওঁলোকে ভোট দিব, নিজেই জিকাব। আমি ৰাজনৈতিকভাৱে দলীয়ভাৱে বুথ পৰ্যায়ত বিশেষ আমাৰ কৰিব লগা নাই। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত বিজেপি দলৰ প্ৰাৰ্থী থাকিব। আমি খুব ভাল ফলাফল সৰু পথাৰত দেখুৱাব পাৰিম। তেওঁলোকে কিছুমান নাটক কৰি থাকে। বিধানসভাত যেতিয়া এই আইনখন সংশোধন কৰা হৈছিল সেই সময়ত তেওঁলোকে এইটো কথা কোৱা নাছিল। তেওঁলোকে জানেই মানুহক ভুল কিছুমান তথ্য দিব খোজে। এই আইনখন যেতিয়া গৃহীত হৈছিল ইয়াত মূল কথাটো হ'ল যে ৰাজনীতিৰ মেৰপাকৰ পৰা যাতে আমি গাঁওসমূহক পঞ্চায়তসমূহক কিছু আঁতৰাই ৰাখিব পাৰোঁ। ভয় খালে আমি জিলা পৰিষদতো ভয় খালোহেঁতেন, আঞ্চলিক পঞ্চায়ততো ভয় খালোহেঁতেন। তেওঁলোকে যোৱা 14 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত অলপ সময়ে সময়ে ভ্ৰম বকাটো স্বাভাৱিক কথা। আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৭৪৮টা পৰিয়ালক সৰু পথাৰত ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ইয়াৰ জৰিয়তে মই ভাবোঁ প্ৰায় সকলোখিনিয়ে ক'ৰবাত দুই এজন থাকি গ'ল যদি নাজানো, সৰু পথাৰ সমষ্টিৰ যিসকল দুখীয়া মানুহ তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিছে। আৰু আজি আমাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই অভিলাষী আঁচনিখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত সকলোতে সফল হোৱাৰ দৰে সৰু পথাৰতো ১০০% সফল হৈছে। আৰু এখেতসকলে এই মাহৰ পৰা 10 তাৰিখৰ ভিতৰত তেখেতসকলৰ পাব লগা চাউলৰ কোটা তেওঁলোকে লাভ কৰিব। আৰু তেওঁলোকে লগে লগে অৰুণোদয়, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বিভিন্ন আঁচনিৰ বাবে এই কাৰ্ডখনে তেওঁলোকৰ যোগ্যতাটো উপযুক্ত কৰি তুলিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক বলিষ্ঠ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ সপোন সাকাৰ কৰা যেনেদৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। গাঁৱৰ ৰাইজে নিজেই নিৰ্বাচনত প্ৰাৰ্থী ঠিক কৰিব, নিজেই তেওঁলোকে ভোট দিব, নিজেই জিকাব। আমি ৰাজনৈতিকভাৱে দলীয়ভাৱে বুথ পৰ্যায়ত বিশেষ আমাৰ কৰিব লগা নাই। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত বিজেপি দলৰ প্ৰাৰ্থী থাকিব। আমি খুব ভাল ফলাফল সৰু পথাৰত দেখুৱাব পাৰিম। তেওঁলোকে কিছুমান নাটক কৰি থাকে। বিধানসভাত যেতিয়া এই আইনখন সংশোধন কৰা হৈছিল সেই সময়ত তেওঁলোকে এইটো কথা কোৱা নাছিল। তেওঁলোকে জানেই মানুহক ভুল কিছুমান তথ্য দিব খোজে। এই আইনখন যেতিয়া গৃহীত হৈছিল ইয়াত মূল কথাটো হ'ল যে ৰাজনীতিৰ মেৰপাকৰ পৰা যাতে আমি গাঁওসমূহক পঞ্চায়তসমূহক কিছু আঁতৰাই ৰাখিব পাৰোঁ। ভয় খালে আমি জিলা পৰিষদতো ভয় খালোহেঁতেন, আঞ্চলিক পঞ্চায়ততো ভয় খালোহেঁতেন। তেওঁলোকে যোৱা 14 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত অলপ সময়ে সময়ে ভ্ৰম বকাটো স্বাভাৱিক কথা।